নগাঁও চহৰৰ আদিত্য সুইটছত ওলমিল তলা অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে মিঠাইৰ দোকানখন চিল কৰে নগাঁও জিলা প্ৰশাসনে। মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত সম্পন্ন হয় এই কাৰ্য। নগাঁও চহৰৰ জয়শ্ৰী হল চাৰিআলিত অপৰিষ্কাৰ পৰিৱেশত চলি আছিল মিঠাইৰ দোকানখন। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অভিযানত ওলাইছিল কদৰ্যময় পৰিৱেশৰ ছবি। ধনপত ঘেৰাৱত নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে চলাই আহিছিল এই মিঠাইৰ দোকানখন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়ৰী জয়শ্ৰী চিনেমা হল ভাঙি নিৰ্মাণ কৰিছিল বৃহৎ মিঠাইৰ দোকানখন। জগন্নাথ মন্দিৰৰ ৰাস্তাটো যেতিয়া আমাৰ ভৰ্তি হৈ গৈছিলে চানা পানী দি, আমি তেতিয়াও তেওঁলোকক বহুতবাৰ কৈছোঁ কি আপোনালোকে এইটো ট্ৰিট কৰক, এইখিনি আপোনালোকে ঠিক কৰক, কিন্তু মানে ইমান দিনৰ পৰা তেওঁলোকে মানে সেইটো একশ্যনটো লোৱা নাই। তাৰপিছত পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ লগত যুটীয়াভাৱে আমি যোৱাকালি আহি পেলাই এটা চাইছোঁ। পলিউশ্যন কণ্ট্ৰল বৰ্ডেও এখন নটিচ, দুখন ৰিমাইণ্ডাৰো দিছে, আৰু ৰিমাইণ্ডাৰ দিয়া স্বত্তেও মানে ইয়াৰ পৰা কিবা একশ্যন তেওঁলোকে মানে লোৱা নাছিলে। মই জনামতে তেওঁলোকে কালিহে গৈছে, আমি যেতিয়া এতিয়া জইণ্ট ইনস্পেকশ্যন কৰিবলৈ আহিছোঁ তেতিয়াহে তাতে গৈ পেলাই চেক কৰিছে কি হয় কি নহয়। কালি আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ লগত আহি পেলাই আমি যেতিয়া চেক কৰিলোঁ তেতিয়া মানে যোনটো ৱাটাৰ পলিউশ্যন এক্ট আৰু এয়াৰ পলিউশ্যন এক্ট সেইটো মানে কমপ্লিট ভায়লেশ্যন আছিলে, আৰু সেইখিনি আমি মানে দেখি পেলাই মানে আমি এতিয়া যোনটো একশ্যন ল'বলৈ গৈছোঁ সেইটো লৈছোঁ। আজি চিল কৰিবলৈ আহিছোঁ। হয়, চিল কৰিবলৈ আহিছোঁ। হয়, সেইটোতো মই চিয়'ৰ নহয়। হয়, নহয়, আমি এইখনলৈ আহিছোঁ ফাৰ্ষ্টতে। আমি ইয়াতে চেক কৰিছোঁ। তাহাঁত আমি মানে এইটো অকল এনেকুৱা নহয় কি আমি আদিত্য বুলি হয়, আমাৰ ইয়াতে যিমানখিনি হেৰি আছে হেৰি আমাৰ খাদ্য, মানুহে খাই থকা মানুহক খোৱা খাদ্যখিনি আপোনালোকে ট্ৰিটমেণ্ট কৰাটো বহুত বেছি দৰকাৰী হয়, ভালকৈ খানা খোৱাটো। আৰু কাৰণ আমি যেতিয়া দাম দি পেলাই কিবা এটা বস্তু এটা খাওঁ, আমি ডিজাৰ্ভ কৰোঁ কি আমি এটা ভাল খানা খাই আছোঁ। আৰু সেইটোৱে আমি এতিয়া মানে অকল ইয়াতে নহয়, আমি গোটেই অল অভাৰ যিমান আছে আমাৰ নগাঁও টাউনত আমি গোটেইখিনি আমি চেক কৰোঁ। ছাৰ, এইখিনি কথা এটা সুধিব বিচাৰিছোঁ, তেওঁলোকক বিনিয়োগ কৰিব পৰা পিছতো তেওঁলোকে কৰা নাই। মইমতালি চলিছিল নেকি একচুৱেলি আছে এনেকুৱাকৈ? এতিয়া ধৰক আমি ডাইৰেকশ্যনটো দিওঁ, আমাৰ অফিচিয়েলি আমি ডাইৰেকশ্যনবিলাক সদায় দিওঁ যে আপোনালোকে কি কৰিব লাগে। আৰু এইটো মানে আপোনাৰ শ্বৰ্ট নটিছত কৰা বস্তু নহয়, এইবিলাক আমি বছৰ বছৰ ধৰি কৰি আছোঁ। আমাৰ মানুহ ইয়াতে আহি পেলাই ভাৰ্বেলি তেওঁলোকক বুজাই যায় যে এইটো কৰিব লাগিব আপোনালোকে। কিন্তু কি থাকে মানে ধৰক প্ৰশাসন বা পৌৰ প্ৰশাসন যিয়ে নহওক কিয়, আমাৰ বস্তুখিনি মানে ইমান গুৰুত্ব সহকাৰে মানুহে নলয় যেতিয়ালৈকে আমি এনফৰ্চমেণ্টটো নকৰোঁ। আৰু এই এনফৰ্চমেণ্টৰ এইটো আজি ফাৰ্ষ্ট ষ্টেপ, আৰু এইটো ষ্টেপ কণ্টিনিউ হৈ থাকিব। নগাঁৱত আৰু অভিযান চলিব আৰু ঠিক আছে।